ঈশ্বৰক চকুৱে নহয় চেতনাৰে দেখা পোৱা যায়। গুড ইভিনিং বন্ধুসকল, শুভ সন্ধ্যা। তো বন্ধুসকল, আমাৰ বহুতৰে মনলৈ কেতিয়াবা এনেকুৱা ভাৱ আহে যে প্ৰকৃততে ঈশ্বৰ আছেনে নাই, আৰু যদি প্ৰকৃততে ঈশ্বৰ আছে তেতিয়াহ'লে আমি দেখা কিয় নাপাওঁ। বন্ধুসকল, ঈশ্বৰ যে আছে সেয়া বাস্তৱ সত্য, কিন্তু ঈশ্বৰক আমি আমাৰ দৃষ্টিশক্তিৰে আমাৰ চকুৱে দেখা নাপাওঁ। কাৰণ ঈশ্বৰ হৈছে স্পিৰিট, ঈশ্বৰ হৈছে আত্মা। আত্মাৰ ওপৰত পৰমাত্মা হয়, কাৰণ ঈশ্বৰ পবিত্ৰ আত্মা, ঈশ্বৰ শুদ্ধ আত্মা। সেইকাৰণে ঈশ্বৰক সদায় পৰমাত্মা বুলি কোৱা হয়। আৰু আত্মাক আমি আমাৰ দৃষ্টিশক্তিৰে আমাৰ খালী চকুৰে আমি কেতিয়াও দেখা নাপাওঁ, হয়নে? যেনেকৈ বন্ধুসকল, এডাল কাৰেণ্টৰ তাৰত কাৰেণ্ট প্ৰবাহিত হৈ থাকে, কিন্তু আমি দেখা নাপাওঁ। কেতিয়া গম পাওঁ? যেতিয়া লাইট জ্বলে তেতিয়া গম পাওঁ যে কাৰেণ্ট আছে, কাৰেণ্ট প্ৰবাহিত হৈ আছে। এতিয়া বতাহ বলি আছে, এই বতাহ যে বলি আছে আমি গম পাইছোঁ। কেনেকৈ গম পাইছোঁ? আমাৰ গাত বতাহ লাগিছে, আমি অনুভৱ কৰিছোঁ যে বতাহ বলি আছে, কিন্তু আমি বতাহ দেখা নাই, হয়নে? বন্ধুসকল, আমি মোবাইলত কথা পাতোঁ, আমাৰ কথাখিনি বেলেগ এজনলৈ গুচি যায়, হয়নে? কিন্তু সেই কথাখিনি কোন ফালদি যায় আমি কোনোদিন দেখা নাই। কিন্তু আমি জানো যে আমাৰ কথাখিনি গৈছে, কিন্তু কোনফালে গৈছে আমি দেখা নাপাওঁ। ঠিক তেনেকৈ বন্ধুসকল, ঈশ্বৰ আছে, ঈশ্বৰ থকাটো বাস্তৱ সত্য, ঈশ্বৰৰ স্থিতি বাস্তৱ সত্য, কিন্তু ঈশ্বৰক আমি দেখা নাপাওঁ। আমি অনুভৱ কৰিব পাৰিম, ঈশ্বৰক আমি অনুভৱহে কৰিব পাৰিম। আৰু সেইটো কেতিয়া অনুভৱ কৰিব পাৰিম? যেতিয়া আমাৰ চেতনা শক্তি জাগি থাকিব, আমাৰ চেতনা জাগ্ৰত হৈ থাকিব, মানে আমি সচেতন হৈ থাকিম, তেতিয়া আমি ঈশ্বৰক অনুভৱ কৰিব পাৰিম। ঈশ্বৰক আমি অনুভৱহে কৰিব পাৰিম, আমি কেতিয়াও দেখা নাপাওঁ। বন্ধুসকল, কেতিয়াবা আমি এনেকুৱা সমস্যাত পৰোঁ, কেতিয়াবা এনেকুৱা বিপদত সন্মুখীন হওঁ, আৰু সেই সময়ত আমি ঈশ্বৰক চিন্তা কৰোঁ, সেই প্ৰভু, সেই ঈশ্বৰ মোক উদ্ধাৰ কৰা, সহায় কৰা। আৰু অকস্মাতে কোনোবা এজন আহি পেলাই আমাক সহায় কৰি থৈ যায়, বিপদৰ পৰা উদ্ধাৰ কৰি থৈ যায়। আমি কিন্তু তেওঁক নকওঁ, অকস্মাতে আহে, অকস্মাতে আহি পেলাই আমাক সেই বিপদৰ পৰা, সেই সমস্যাৰ পৰা আমাক উদ্ধাৰ কৰি থৈ যায়। কিন্তু আমাৰ যে চেতনা শক্তিটো জাগ্ৰত হৈ নাথাকে, আমি অনুভৱ কৰিব নোৱাৰোঁ যে সেই মানুহজনে আমাক কিয় সহায় কৰিলে। কাৰণ সেই মানুহজন ঈশ্বৰৰ দ্বাৰাই আমাৰ ওচৰলৈ আহে, ঈশ্বৰে আমাক ওচৰলৈ পঠিয়ায়। কাৰণ ঈশ্বৰ আত্মা হয়, ঈশ্বৰ নিজে আহিব নোৱাৰে। কিন্তু আমাৰ যোনটো ফিলিংছ, আমাৰ যোনটো অনুভৱ, ঈশ্বৰৰ প্ৰতি যিটো অনুভৱ যায় যে হে ঈশ্বৰ, হে প্ৰভু, আমাৰ আত্মাৰ পৰা যিটো ভাৱনা ওলায়, হয়নে, অনুভৱ ওলায়, সেই অনুভৱৰ দ্বাৰাই ঈশ্বৰে গম পায়। আৰু ঈশ্বৰে এনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি কৰে যে কোনোবা এজন আহি পেলাই আমাক উদ্ধাৰ কৰে, আমাক সমস্যাৰ পৰা উদ্ধাৰ কৰে, আমাৰ বিপদৰ পৰা উদ্ধাৰ কৰে। আৰু সেই তেতিয়া যেতিয়া আমি চেতনাত থাকিব, আমাৰ চেতনা শক্তি জাগ্ৰত হৈ থাকিব, আমি সচেতন হৈ থাকিম, তেতিয়া গম পাম যে মই ঈশ্বৰক চিন্তা কৰিছিলোঁ, আৰু ঈশ্বৰক চিন্তা কৰাৰ বাবে ঈশ্বৰে সেইজনক পঠিয়াইছে, হয়নে? বন্ধুসকল, এয়া মোৰ অভিজ্ঞতা, আৰু মই যিখিনি ষ্টাডি কৰিছোঁ, যিখিনি জানিবলৈ চেষ্টা কৰিছোঁ, সেইটোৰ পৰা মই অনুভৱ কৰিছোঁ যে ঈশ্বৰে আমাক প্ৰত্যেকটো সময়ত সহায় কৰে, আমাক উদ্ধাৰ কৰে, কিন্তু আমি অনুভৱ নকৰোঁ। কাৰণ আমি সচেতন হৈ নাথাকোঁ, আমাৰ চেতনা শক্তি জাগ্ৰত হৈ নাথাকে। আমি যেতিয়া চেতনা শক্তি আমাৰ জাগ্ৰত হৈ থাকিব নহয়, তেতিয়া প্ৰতিটো ক্ষণত আমি অনুভৱ কৰিম ঈশ্বৰ স্থিতি, ঈশ্বৰ যে আছে সেইটো আমি প্ৰত্যেকটো সময়ত অনুভৱ কৰিম। বন্ধুসকল, তেনেকুৱা মোৰ লগত বহুতো হৈছে, মোৰ বহুত অভিজ্ঞতা হৈছে। কাৰণ মই এনেকুৱা সমস্যাত পৰি গৈছিলোঁ, এনেকুৱা বিপদৰ সন্মুখীন হৈছিলোঁ, য'ৰ পৰা মোক ঈশ্বৰে কোনোবা ফালৰ পৰা কিবা এটা উপায়েৰে মোক উদ্ধাৰ কৰিছে, হয়নে? সেইটো মই এতিয়া অনুভৱ কৰোঁ। কাৰণ মই যেতিয়াই ঈশ্বৰক জানিব চেষ্টা কৰিছিলোঁ, মই যেতিয়াই ভগৱানক, যে ভগৱান আছে নে নাই, ভগৱানৰ স্থিতিটো কি, সেইটো যেতিয়া জানিবলৈ চেষ্টা কৰিছিলোঁ নহয়, তেতিয়াই মই অনুভৱ কৰিব ল'লোঁ যে ঈশ্বৰে প্ৰকৃততে আমাক সহায় কৰে, আমাক লগ দিয়ে, কিন্তু আমি দেখা নাপাওঁ, হয়নে? আজি যে বতাহ বলি আছে, এইটো কোনো বৈজ্ঞানিক ছিষ্টেম নহয়, হয়নে? বৈজ্ঞানিক পদ্ধতি নহয়, এইটো ঈশ্বৰৰ পদ্ধতিৰে প্ৰকৃতিত বতাহ বলি আছে, অক্সিজেন আহি আছে। অক্সিজেনটো বৈজ্ঞানিকে বনোৱা বস্তু নহয়, সেইটো প্ৰকৃতিৰ পৰা আহিছে, হয়নে? আৰু প্ৰকৃতিক
কোনে সৃষ্টি কৰিছে? ঈশ্বৰে সৃষ্টি কৰিছে। যদি ঈশ্বৰ যদি নাথাকিলেহেঁতেন তেতিয়াহ'লে এই প্ৰকৃতিৰ পৰা আমি অক্সিজেন পোৱা, আমি খাদ্য পোৱা, এইবিলাক আমি কেতিয়াও নহ'লেহেঁতেন, হয়নে? প্ৰত্যেকটো বস্তু বৈজ্ঞানিক পদ্ধতিৰে হ'ল। কিন্তু ঈশ্বৰ যে আছে সেইটো বাস্তৱ সত্য, কাৰণ ঈশ্বৰ আছে বাবে আমাৰ অনুভৱ আছে, আমাৰ চিন্তাধাৰা আছে, আমাৰ মানসিকতা আছে, আমাৰ বিবেক শক্তি আছে, হয়নে? মাত্ৰ আমি ঈশ্বৰক জানিবৰ কাৰণে আমাৰ চেতনা শক্তিক জাগ্ৰত কৰি থাকিব লাগিব আৰু আমাৰ আত্মাক বুজি পাব লাগিব, হয়নে? বন্ধুসকল, আমি মন্দিৰত যাওঁ, নামঘৰত যাওঁ। মন্দিৰ নামঘৰত ঈশ্বৰৰ স্থিতি নাথাকে, তাত এটা পজিটিভ ভাইব্ৰেশ্যন থাকে, হয়নে? আমি যেতিয়াই প্ৰত্যেক দিনাখনে মন্দিৰত যাম, নামঘৰত যাম, সেই তাৰ পৰা যোনটো ধূপ ধূনাৰ চাকি বন্তিৰ এটা এনাৰ্জি ওলায়, সেই এনাৰ্জিৰ পৰাই আমাৰ চেতনা শক্তি জাগ্ৰত হয়। আৰু যেতিয়া চেতনা শক্তি জাগ্ৰত হ'ব, আমি ঈশ্বৰক জানিবলৈ চেষ্টা কৰিম। আৰু জানিবলৈ ক'ৰ পৰা চেষ্টা কৰিম? আমাৰ ভিতৰৰ পৰা, আমাৰ আত্মাৰ পৰা, হয়নে? আমাৰ যেতিয়া চেতনা জাগিব নহয়, আমি আত্মাৰ পৰা ঈশ্বৰক জানিবলৈ চেষ্টা কৰিম। তেতিয়াহে আমি ঈশ্বৰক পাম, তেতিয়া আমি ঈশ্বৰক দেখা পাম। কিন্তু আমি মন্দিৰত গৈ, নামঘৰত গৈ চাকি বন্তি জ্বলাইছোঁ বা ঈশ্বৰক বিচাৰিছোঁ, ঈশ্বৰে দিব, সেয়া শুদ্ধ নহয়। আমি আত্মাক শুদ্ধ কৰিব লাগিব, আমাৰ চেতনা শক্তিক জাগ্ৰত কৰিব লাগিব, হয়নে? মাত্ৰ মন্দিৰ, মছজিদ বা গীৰ্জাঘৰত গ'লে আমাৰ কি হয়? আমাৰ পজিটিভ থিংকিং আহে, আমাৰ এনাৰ্জিটো হাই হৈ যায়। আৰু যেতিয়া আমাৰ এনাৰ্জি, আমাৰ শক্তি, চেতনা শক্তিটো জাগ্ৰত হ'ব, তেতিয়া কি হয়? আমাৰ ঈশ্বৰৰ প্ৰতি বিশ্বাস আহিব, হয়নে? আৰু যেতিয়া ঈশ্বৰৰ প্ৰতি বিশ্বাস আহিব, ঈশ্বৰক আমি অনুভৱ কৰিব পাৰিম। আৰু যেতিয়াই অনুভৱ কৰিব পাৰিম, তেতিয়া গম পাম যে প্ৰকৃততে ঈশ্বৰ আছে। কিন্তু বন্ধুসকল, আমাৰ যে ঈশ্বৰৰ প্ৰতি সম্পূৰ্ণ বিশ্বাস নাই, বা আমাৰ যে মনলৈ ভাৱ আহে যে ঈশ্বৰ আছে নে নাই, ইয়াতে প্ৰমাণ যে আমি যে যিখিনি অসৎ কৰ্ম কৰোঁ, কাকবা হিংসা কৰোঁ, কাকবা আমি অন্যায় কৰোঁ, কাকবা অত্যাচাৰ কৰোঁ, হয়নে? কাৰোবাৰ বস্তু আত্মসাৎ কৰোঁ, সেইবিলাকতে আমাৰ প্ৰমাণ হয় যে আমাৰ সম্পূৰ্ণৰূপে ঈশ্বৰ যে আছে বিশ্বাস নহয়, হয়নে? যদি প্ৰকৃততে আমাৰ ঈশ্বৰ আছে বুলি বিশ্বাস হ'ব নহয়, তেতিয়া আমাৰ চেতনাই, আমাৰ আত্মাই প্ৰত্যেকটো সময়ত আমাক ইংগিত দিব, হয়নে? আমাক টুকৰ মাৰিব যে এইটো বেয়া কৰ্ম, এইটো বেয়া কৰ্মৰ ফালে যাব নালাগে, আনক হিংসা কৰাটো বেয়া কথা, সেই মনলৈ নিজে নিজে ভাৱ আহিব। আনক অন্যায় কৰাটো বেয়া কথা, আনক যদি অন্যায় কৰোঁ, আমাকো কোনোবাই অন্যায় কৰিব, হয়নে? সেই বস্তুবিলাক আমাৰ মনলৈ কেতিয়া ভাৱ আহিব? যেতিয়া আমি ঈশ্বৰক অনুভৱ কৰিম। আৰু ঈশ্বৰক কেতিয়া অনুভৱ কৰিম? যেতিয়া আমাৰ চেতনা শক্তি জাগ্ৰত হৈ থাকিব। আমাৰ খালী চকুৰে আমি ঈশ্বৰক দেখা নাপাওঁ, আমি চেতনাৰে, আমাৰ চেতনাৰ শক্তিৰ দ্বাৰা আমি ঈশ্বৰক জানিব পাৰিম, ঈশ্বৰক দেখা পাম, হয়নে? বন্ধুসকল, সেইটো কাৰণে আমি ঈশ্বৰক বিশ্বাস কৰিব লাগে, ঈশ্বৰৰ প্ৰতি আমি সদায় পজিটিভ ভাৱ ৰাখিব লাগে, হয়নে? মন্দিৰ, মছজিদ, নামঘৰ এইবিলাকত হৈছে আমি গ'লে আমাৰ ভাৱনাবিলাক পজিটিভ হয়, হয়নে? আমাৰ চেতনা শক্তি জাগ্ৰত হয়। কেনেকৈ জাগ্ৰত হ'ব? তাৰ পৰা ওলোৱা পজিটিভ এনাৰ্জিৰ দ্বাৰা। তাত ভগৱান নাথাকে, তাত ঈশ্বৰ নাথাকে, হয়নে? ঈশ্বৰে আমাক চাই নাথাকে, ঈশ্বৰে আমাক দেখাও নাপায়, ঈশ্বৰে আমাক শুনাও নাপায়, ঈশ্বৰে নুশুনে আমাৰ কথা। কিন্তু ঈশ্বৰে আমাৰ আত্মাৰ পৰা ওলোৱা ভাৱনাৰ দ্বাৰা ঈশ্বৰে অনুভৱ কৰে। আমি যেনেকৈ অনুভৱ কৰিছোঁ, ঈশ্বৰে তেনেকৈ অনুভৱ কৰে যে মই আজি ভিডিঅ' বনাইছোঁ মোৰ আত্মাৰ দ্বাৰা, হয়নে? তো মোৰ আত্মাৰ পৰা যিখিনি ভাৱ ওলাই আছে, সেই ভাৱটো কিন্তু ঈশ্বৰে অনুভৱ কৰি আছে। যেনেকৈ এতিয়া বতাহ বলি আছে, মোৰ গাত লাগি আছে, তো মই অনুভৱ কৰি আছোঁ সেই তৰংগটো, হয়নে? সেই ভাইব্ৰেশ্যনটোৱে মোক অনুভৱ কৰাইছে যে বতাহ বলি আছে, বতাহ আহি আছে, হয়নে? তো সেই তৰংগটো, সেই ভাইব্ৰেশ্যনটো মোৰ গাত অনুভৱ কৰিছোঁ, সেইটো কাৰণে মই গম পাইছোঁ যে বতাহ বলি আছে। ঠিক তেনেকৈ বন্ধুসকল, ঠিক তেনেকৈ ঈশ্বৰে যেতিয়া ধ্যানত থাকে নহয়, ঈশ্বৰে অনুভৱ কৰে, হয়নে? যে কোনে
কি অনুভৱ কৰিছে, কি ভাৱনা চিন্তা কৰি আছে, সেইটো অনুভৱ কৰে। আৰু সেই অনুভৱৰ দ্বাৰা ঈশ্বৰে আমাক সহায় কৰে, আমাক লগ দিয়ে। কিন্তু আমাৰ মনত যদি বেয়া ভাৱ থাকে, বেয়া চিন্তা থাকে, আনৰ প্ৰতি বেয়া চিন্তা থাকে, হিংসা থাকে, ক্ষোভ ভাৱ থাকে, হয়নে? বা আমি কাৰোবাক অন্যায় কৰিছোঁ, কাৰোবাক অত্যাচাৰ কৰিছোঁ, সেই তেতিয়া ঈশ্বৰে কিন্তু আমাক কেতিয়াও লগ নিদিয়ে, কেতিয়াও সহায় নকৰে। আৰু সেই তেতিয়াও আপোনালোকে অনুভৱ কৰিব পাৰিব, যেতিয়া আমি কিবা এটা বেয়া কাম কৰিম, বেয়া কৰ্ম কৰিম, বা আমি কাৰোবাক অন্যায় কৰিম, সেই বস্তুটো কিন্তু আমাৰ লগত হৈ যায়। আমাৰলৈও বেয়া আহে, আমাৰ চিন্তাধাৰাবিলাক বেয়া হৈ যাব, আমাৰ ৰাতি টোপনি নাহিব, আমাৰ মানসিক স্থিতি ঠিকেই নাথাকিব, হয়নে? আমি ভাবি থাকিম কোনোবাই আমাক অত্যাচাৰ কৰিছে নেকি, কোনোবাই আমাক হিংসা কৰিছে নেকি, কোনোবাই আমাক বেয়া কাম কৰিছে নেকি। কিন্তু যেতিয়া আমাৰ আনৰ প্ৰতি ভাল ভাৱ থাকিব, আনৰ প্ৰতি হিংসা নাথাকিব, আনৰ প্ৰতি কোনো ক্ষোভ নাথাকিব, কোনো খং নাথাকিব, তেতিয়া আমি নিশ্চিন্ত হৈ থাকিম। আমাৰ কোনো মানসিক অৱস্থাটো বেয়াই নহ'ব, হয়নে? আমি সদায় মানে শান্তি মনত শুব পাৰিম, ৰাতি ধুনীয়াকৈ টোপনি আহিব, হয়নে? তেতিয়া কোনো বেয়া ভাৱ নাথাকে। কিন্তু যেতিয়া আমি কাৰোবাৰ প্ৰতি বেয়া ভাৱ ৰাখিম, বেয়া চিন্তা ৰাখিম, কাৰোবাক অন্যায় কৰিম, কাৰোবাক হিংসা কৰিম, সেই তেতিয়া আমাৰো মনটো, আমাৰ চিন্তাধাৰাবিলাকত সেইটো ভাৱ আহি থাকিব, কোনোবাই আমাক হিংসা কৰিছে নেকি, কোনোবাই আমাক বেয়া কৰিছে নেকি, কোনোবাই আমাক বাবে বেয়া চিন্তা কৰিছে নেকি, সেই ভাৱবিলাক আহি থাকিব আৰু ৰাতি টোপনি নাই। আৰু যি বস্তু আমি পাবলৈ আছে নহয় বন্ধুসকল, সেইটো ঈশ্বৰে নিজেই দিব, আমি বিচাৰিব নালাগে। মাত্ৰ আমি কৰ্ম কৰিব লাগে, আমি শুদ্ধ কৰ্ম কৰিব লাগে, ঈশ্বৰৰ কৰ্তব্যখিনি আমি পালন কৰিব লাগে, আমাক ঈশ্বৰে নিজেই প্ৰত্যেকটো বস্তু দিব। সেই বস্তুটো মোৰ অনুভৱ হয়, হয়নে? সেই বস্তুবিলাক মই মানে অনুভৱ কৰিছোঁ, ঠিক আছে? মোৰ জীৱনত যিখিনি ঘটি আছে, যিখিনি হৈ আছে, সেই তাৰ পৰাই মই অনুভৱ কৰিছোঁ। আৰু সেই তাৰ পৰাই বন্ধুসকল যিখিনি মোৰ অভিজ্ঞতা হৈছে, যিখিনি জানিব পাৰিছোঁ, যিখিনি ষ্টাডি কৰিছোঁ, সেই তাৰ পৰাই মই এই ভিডিঅ'বিলাক বনাই আছোঁ, মই এনেই বনোৱা নাই, ঠিক আছে? মই ক'ৰবাত কিতাপ পঢ়িছোঁ, কাৰোবাক জানিবলৈ চেষ্টা কৰিছোঁ, কোনোবা মানে ধাৰ্মিক ব্যক্তিৰ পৰা মই শিক্ষা গ্ৰহণ কৰি পেলাই এইবিলাক ভিডিঅ' বনাইছোঁ, সেইটো নহয়। মোৰ অভিজ্ঞতাৰে বনাই আছোঁ, ঠিক আছে? মোৰ যিখিনি অভিজ্ঞতা পাইছোঁ, মই অনুভৱ কৰিছোঁ, সেই তাৰ পৰাই মই ভিডিঅ'বিলাক বনাই আছোঁ। আৰু সেইটোৱে শুদ্ধ হয় বুলি মই ভাবোঁ। আপোনালোকে কি ভাবে নাজানো, কিন্তু সেইটোৱে শুদ্ধ, ঠিক আছে? আমি যেনেকৈ অনুভৱ কৰিম, সেই তেনেকৈ আমি বস্তুবিলাক পাম, ঠিক আছে? তো এয়া আমি চাবচোন, আমি ল অফ এট্ৰেকশ্যন মানে আমি যেনেকুৱা চিন্তা কৰিম, যেনেকুৱাই ভাবিম, সেই বস্তুটো আমাৰ জীৱনত হৈ যায়। কিয় হৈ যায়? সেইটো বাস্তৱ সত্য, আপোনালোকে নিজেই ট্ৰাই কৰি চাব। আমি যিমানখিনি চিন্তা কৰোঁ নহয়, সেই চিন্তাৰ দ্বাৰাই আমাৰ জীৱনটো হয়, হয়নে? আমাৰ চিন্তাৰ দ্বাৰাই আমাৰ জীৱন গঢ়ে, আমাৰ চিন্তা শক্তিৰ দ্বাৰাই আমাৰ প্ৰত্যেকটো কাম হয়। গতিকে সেইকাৰণে বন্ধুসকল, ঈশ্বৰ স্থিতি বাস্তৱ সত্য, ঈশ্বৰ আছে। যেনেকৈ বতাহ বলিছে, বতাহটো দেখা নাই, কিন্তু বতাহটো যে বলিছে আমি গম পাওঁ, কাৰেণ্ট যে প্ৰবাহিত হৈ আছে সেইটোও আমি গম পাওঁ, তেনেকৈ ঈশ্বৰ যে আছে সেয়াও সত্য, সেয়াও বাস্তৱ সত্য। কিন্তু ঈশ্বৰক আমি অনুভৱ কৰিব পাৰিব লাগিব। আৰু ঈশ্বৰক অনুভৱ কৰিবৰ কাৰণে আমাৰ চেতনা শক্তিক জাগ্ৰত কৰিব লাগিব, আমি সচেতন হৈ থাকিব লাগিব। আৰু যেতিয়া সচেতন হ'ম নহয়, তেতিয়া আমি ঈশ্বৰৰ স্থিতি অনুভৱ কৰিম, হয়নে? তো বন্ধুসকল, চকুৱে নহয়, আমাৰ চেতনাৰ দ্বাৰাই আমি ঈশ্বৰক দেখা পাম। তো কেনেকুৱা লাগিলে জনাব বন্ধুসকল। যদি সঁচাকৈ ভাল লাগিছে, যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। মই জানো আপোনালোকে মোৰ ভিডিঅ' চাই লাইক কমেণ্ট কৰে, শ্বেয়াৰ কৰে, মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিছে, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিছে, তাৰ বাবে আপোনালোকক আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকলে নাই কৰা তেওঁলোককো মই বহুত আন্তৰিক ধন্যবাদ জনাইছোঁ, কাৰণ মই জানো, মোৰ বিশ্বাস আছে, ঈশ্বৰৰ ওপৰত যেনেকৈ বিশ্বাস, আপোনালোকৰ ওপৰতো তেনেকৈ বিশ্বাস, যে মই জানো যে এদিন নহয় এদিন মোৰ ভিডিঅ' চাব, ভাল পাব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ ইউটিউব চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজটোতো ফ'ল' কৰিব। সেই বিশ্বাসেৰে আজি ভিডিঅ'টো সামৰণি মাৰিছোঁ, আৰু এটা নতুন বিষয়বস্তুলৈ আহি আছোঁ।